এইটো প্ৰশ্ন আহিছিল আমাৰ SSD 2025ত মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী চেপ্টাৰৰ পৰা। চোৱা ইয়াত কি কৈছে, এজন লোকে 2 মিটাৰ মানে 2 মিটাৰ ওচৰত ৰখা দূৰত ৰখা বস্তু এটা দেখা নাপায়। ইয়াৰ মানে ঠিক কৰিবলৈ আমাৰ লেন্সৰ ক্ষমতা কি হ'ব, মানে ক্ষমতা আমাৰ পি ওলাব লাগে। পি আমাৰ কি আছিল, পি 1/f আছিল। কিন্তু ইয়াত চোৱা 2 মিটাৰ ওচৰত বস্তুটো ৰাখিলে দেখা নাপায়, তাৰ মানে 2 মিটাৰ বেছি দূৰত নহয়, 2 মিটাৰত দেখা নাপায়। তাৰ মানে কি, তেওঁ ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়, দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। এইটো কি আছিল আমাৰ মায়োপিয়া। মায়োপিয়াত লেন্স আমি সদায় কি লেন্স ইউজ কৰোঁ, মায়োপিয়াত আমি লেন্স ইউজ করি অবতল লেন্স। অবতল লেন্স ইউজ কৰিলে অবতল লেন্স সদায় কি থাকে আমাৰ প্লাস থাকে নাই, অবতল লেন্স আমাৰ মাইনাস থাকে। হে আমাৰ ইয়াত চোৱা বি নম্বৰ অপশ্যনত প্লাস আছে, এইটো আমাৰ এনেই কেনচেল হৈ যাব। তাৰপিছত ডি নম্বৰত প্লাস আছে, এইটো এনেই কেনচেল হৈ যাব। তাৰমানে ইয়াৰ পৰা বা ইয়াৰ পৰা যিকোনো এটা হ'ব। এতিয়া চোৱা মই ওলাম কি দিছে 2 মিটাৰ, হে মই ইয়াত পি পি লিখিম 1/f। 1/f লিখাৰ পিছত মানে এফ দিয়া আছে আমাৰ, মানে 2 মিটাৰ এইটো কি আমাৰ ইয়াত কি দিছে 2 মিটাৰ এইটো এফ দিছে। হে মই ইয়াত এফৰ জেগাত 2 লিখিম, তলত 1 লিখিম। এতিয়া চোৱা 2 ইয়াক হৰণ কৰি আছে, তাৰমানে ইয়াত মই হৰণ কৰিম। এতিয়া চোৱা ইয়াত চোৱা মোৰ এইটো লব এইটো হৰ, হে লব ভিতৰত আহিব, হৰ বাহিৰত থাকিব। ইয়াত মই 1 লিখিলো, ইয়াত 2 লিখিলো। এতিয়া চোৱা 2 ডাঙৰ আৰু 1 সৰু, হে ইয়াত এটা দশমিক লাগিব। দশমিক লগাৰ লগে লগে ইয়াত এটা শূন্য লাগিব। শূন্য লগাৰ পিছত 2 আমাৰ 10ত মানে কিমান, 2ৰ লগত 5 পূৰণ কৰিলে কি হয় 10। হে ইয়াত মই 5 লিখিম, 2ৰ লগত 5 পূৰণ কৰিলে 10, ইয়াৰ পৰা শূন্য হৈ যাব। তাৰমানে মই 0.5 মই কি পাইছো 0.5 ডায়োপ্টাৰ, কাৰণ মানে পাৱাৰৰ যিটো আছে ইউনিট একক দিয়ে ডায়োপ্টাৰ। ইয়াত মানে মোৰ কি হ'ব -0.5 ডায়োপ্টাৰ। ক'ত আছে অপশ্যন এত, এইটো শুদ্ধ হ'ব। গোটেইকেইটা MCQৰ কাৰণে চেনেলটো ফ'ল' কৰি লোৱা।